এটা পথেৰে যাতায়াত কৰা যাত্ৰীৰ যাত্ৰা সুনিশ্চিত কৰাত দিনে নিশাই এখন ৰেলৱে গেটত সেৱা আগবঢ়োৱা গোলাঘাটৰ এখন বিশেষ সমিতি। গোলাঘাট জিলাৰ এখন বিশেষ ৰেল গেট। বিশেষ বুলি এইবাবেই কোৱা হৈছে কাৰণ গেটখন ৰেল বিভাগে স্থাপন কৰা নহয়। গেটখন উঠোৱা পেলোৱাৰ বাবে নাই কোনো ৰেল বিভাগৰ কৰ্মচাৰী। এই বিশেষ ৰেলৱে গেটখন অৱস্থিত গোলাঘাট জামুগুৰি বৰপথাৰ সংযোগী পথৰ পৰা তামুলীগাঁও তিনিআলিৰ পৰা টেঙানী 42খন গাঁৱলৈ সংযোগ ঘটা একমাত্ৰ পথটোৰ মাজেৰে যোৱা ৰেলপথটোৰ গেট। উল্লেখনীয় যে বিগত কিছু বছৰ আগতে সেই পথেৰে চলাচল কৰা কেইবাখনো বাহন ৰেলৰ খুন্দাত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগতে দুৰ্ঘটনাত পতিত হৈ কেইবাজনো ব্যক্তিৰ প্ৰাণহানি হোৱাৰো অভিযোগ আছে। সেয়েহে বিভাগীয় কৰ্তৃপক্ষই সেই গেটখন বন্ধ কৰাৰ এক নিৰ্দেশ জাৰি কৰিছিল। পৰৱৰ্তী পৰ্যায়ত ৰেল বিভাগৰ বিষয়ববীয়া আৰু তামুলী গাঁৱৰ লগতে টেঙানী 42খন গাঁৱৰ ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ সেই পথেৰে চলাচল কৰা যাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাইজে সেই গেটৰ নিৰাপত্তা প্ৰদান কৰিব বুলি এখন সমিতি গঠন হয়। টেঙানী 42খন গাঁৱৰ ৰাইজে মিলি এখন সুৰক্ষা সমিতি আৰু এখন দাবীদাৰ সমিতি গঠন কৰে। সমিতি গঠন কৰাৰ পাছত ৰেলৱে কৰ্তৃপক্ষই অনুমোদন জনাই বিভাগীয় কৰ্তৃপক্ষইও চৰ্ত মানি পুনৰ সেই পথেৰে চলাচল কৰাৰ বাবে গেটখন মুকলি কৰাৰ নিৰ্দেশ জাৰি কৰে। সেই সমিতিয়ে তামুলীগাঁও অঞ্চলত নিজেই এখন বাঁহৰ গেট নিৰ্মাণ কৰি দিনৰ সময়ছোৱাত 2জন ব্যক্তি আৰু ৰাতিৰ বাবে 2জন ব্যক্তিক নিয়োগ কৰে। যোৱা 4-5 বছৰে পথ সুৰক্ষাৰ বাবে দিনে নিশাই সেই পথেৰে যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে কষ্ট কৰি আহিছে সেই সমিতিখনে। গেটৰ দায়িত্বত প্ৰতিটো সময়তে দায়িত্ব পালন কৰা ব্যক্তিকেইজনে অনলাইনভাৱে চাব পৰা ট্ৰেইন অহা যোৱা এপছ অনুসৰণ কৰি সেইমতে গেট উঠোৱা নমোৱা কৰে। ৰেল অহাৰ আগে আগে সেই গেটত বিভাগীয় কৰ্তৃপক্ষই স্থাপন কৰা এটা চাইৰেনত নিকটৱৰ্তী বিলগাঁও আৰু জামগুৰি ষ্টেচনৰ পৰা অহা সংকেত প্ৰদান কৰিও গেটখনত দায়িত্বত থকা ব্যক্তিকেইগৰাকীক সজাগ কৰে। প্ৰতিদিনে দিনে নিশাই সেই পথেৰে পাৰ হোৱা ৰোগী, বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ৰ বাবে অহা লোকৰ উপৰিও সাধাৰণ ৰাইজৰ পথ সুৰক্ষাৰ প্ৰতি সেৱা আগবঢ়াই আহিছে টেঙানী অঞ্চলৰ সেই সমিতিখনে। এইটো একমাত্ৰ এইটোৱে পথ 42খন গাঁৱৰ। আপোনাৰ গোলাঘাট যাবলগীয়া হ'লে আপোনাৰ এইটো পথেই। আমাৰ 4চকীয়া গাড়ী আপ ডাউন 20 টকাকৈ লোৱা হয়। দিনে ৰাতি আমাৰ থাকে ইয়াত। আমি যিটো মাই ট্ৰেইন এপ, সেই এপত চাইহে আমি গেট পেলাওঁ। আৰু কেতিয়াবা মাল গাড়ী ইঞ্জিন আহি যায় ইমাৰ্জেঞ্চি, আমি কাণেৰে শুনি থাকিবলগীয়া হয়। আমি সেই মাত শুনি পেলাই গেট পেলাওঁ।